নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ধেমাজিৰ খবৰ বন কৰা শিশুক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ এটা অভিজাত পৰিয়ালৰ বিৰুদ্ধে বন কৰা শিশুক নিৰ্যাতনৰ অভিযোগ নিৰ্যাতন সহিব নোৱাৰি পুৱাই পলায়ন কৰে শিশুটিয়ে পথাৰত ঘূৰি থকা অৱস্থাত ৰাইজে উদ্ধাৰ কৰে শিশুটিক ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ঘনকৃষ্ণ পেগুৰ ঘৰত বন কৰা শিশুটি নিৰ্যাতিত হোৱাৰ অভিযোগ শিশুটিক তুলি লোৱাৰ বাবে ঘনকৃষ্ণ পেগুৰ পত্নীক গতাই দিছিল মাতৃয়ে বৰ্তমান শিশুটিক ৰখা হৈছে ধেমাজিৰ CWC কাৰ্যালয়ত পুনৰবাৰ জনাইছো ধেমাজিৰ খবৰ বন কৰা শিশুক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এটা অভিজাত পৰিয়ালৰ বিৰুদ্ধে বন কৰা শিশুক নিৰ্যাতনৰ অভিযোগ নিৰ্যাতন সহিব নোৱাৰি পুৱাই পলায়ন কৰে শিশুটিয়ে পথাৰত ঘূৰি ফুৰি থকা অৱস্থাতেই ৰাইজে উদ্ধাৰ কৰে শিশুটিক ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ঘনকৃষ্ণ পেগুৰ ঘৰত বন কৰা শিশুটি নিৰ্যাতিত হোৱাৰ অভিযোগ আৰু শিশুটিক তুলি লোৱাৰ বাবে ঘনকৃষ্ণ পেগুৰ পত্নীক গতাই দিছিল শিশুটিৰ মাতৃয়ে কিন্তু তাৰ সলনি শিশুটিৰ ওপৰত নিৰ্যাতন অত্যাচাৰহে আৰম্ভ কৰিলে এই পৰিয়ালটোৱে আমি চাইল্ডলাইনৰ পৰা গম পালোঁ ইতিমধ্যে তাতে 9 বছৰীয়া ছোৱালীজনী তেনেকৈ মানুহৰ ঘৰত মানে কান্দি থকা অৱস্থাত পালে তাৰপিছত আমাক খবৰ দিলে আমাৰ CWC লৈ প্ৰডিউচ কৰিলে আমি এতিয়া কাৰ ঘৰত আছিলে পেগু বজাৰ কোনোবা পেগু উপাধিধাৰী মানুহৰ ঘৰত কৈছে আমি এতিয়া তেওঁক মাতি পেলাই মানে ইনভেষ্টিগেশ্যন কৰি তেওঁক মাতি পেলাই আমি এটা উচিত তদন্ত এটা কৰিম আৰু এতিয়া ছোৱালীজনীৰ ষ্টেটমেণ্ট ল'লোঁ আমি এতিয়া সদ্যহতে ছোৱালীজনীক আমি আমাৰ শিশু গৃহলৈ পঠিয়াই দিছোঁ আৰু তেওঁ ছোৱালীজনী আমাক জনাইছে মাক দেউতাক আহিছিলে মাকৰ লগত ছোৱালীজনী যাবলৈ ইচ্ছা নকৰিলে সেইকাৰণে আমি আমাৰ তত্বাৱধানত ৰাখিছোঁ তাৰপিছতে আমি চাওঁ সেই যাৰ ঘৰত আছিলে তেওঁক মানে এটা সোধপোছ কৰি পেলাই আমি এটা কিবা উচিত বিচাৰ এটা কৰিম আৰু আমাৰ সাংবাদিক বন বিকাশ লাইনত আছে আচলতে এতিয়া ষ্টেটমেণ্ট যিহেতু শিশুটিয়ে দিছে তাত কি কৈছে মন বিকাশ হয় প্ৰাঞ্জল এটা কথা উল্লেখ কৰিব যে যিগৰাকী আচলতে কণমানি শিশু যিহেতু ধেমাজি পেগু বজাৰৰ ঘনকৃষ্ণ পেগুৰ বাসগৃহত যিহেতু বন কৰাৰ কিশোৰ হিচাপে ৰখা হৈছিল কিন্তু তেওঁ সেই কণমানিগৰাকী ভাষ্যত তেওঁ উল্লেখ কৰিছিল যে নিশাৰ ভাগত আচলতে তেওঁ আচলতে পকাৰ মজিয়াতে এখন সাধাৰণ কাপোৰ পাৰি আচলতে তেখেতক শুব দিয়া হয় আৰু তাইক শুব দিয়া হৈছিল আৰু বিভিন্ন সময়ত আচলতে ঘৰৰ যিসমূহ কাম কাজ সেইসমূহ প্ৰায়সমূহ কাম কাজ কিন্তু সেই কিশোৰ আচলতে কণমানিগৰাকী কৰিব দিয়া হৈছিল আৰু অন্য আচলতে নিশাৰ ভাগতো আচলতে গৃহস্থই বাহিৰলৈ যাবলৈ আচলতে তাই সেই কণমানিগৰাকীক আচলতে তাই শুই থকা অৱস্থাতো তেওঁ তাইক জগাই আচলতে বাহিৰলৈ লৈ আহে আৰু এনেধৰণৰ কেইবাটাও গুৰুত্বপূৰ্ণ আচলতে সেই কণমানিগৰাকীয়ে ভাষ্য প্ৰদান কৰিছে যথেষ্ট আচলতে ছোৱালীগৰাকীয়ে সেই কণমানিগৰাকী যিটো আচলতে ভাবুক হৈ পৰিছে আৰু যিহেতু তাই পুৱাই তাৰ পৰা ঘৰৰ পৰা আচলতে গেট খোলা অৱস্থাতে তাই পলাই গৈছিল আৰু যিহেতু যিখন আচলতে নগাখেলীয়া গাঁৱৰ যি আচলতে মিৰপুখুৰী যি পাৰত আচলতে পথাৰত আচলতে স্থানীয় লোকে কণমানিগৰাকীক ৰৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল আৰু স্থানীয় লোকে প্ৰত্যক্ষ কৰি পিনি আচলতে ধেমাজি যি আচলতে শিশু শিক্ষা সমিতি যি তেওঁলোকৰ বিষয়বিলাক অৱগত কৰিছিল আৰু পৰৱৰ্তী সময়ত ইতিমধ্যে ধেমাজি জিলা আটাচুৰ তৰফৰ পৰা এই বিষয়টোৰ ওপৰত আচলতে উচিত তদন্ত বিচাৰি তেওঁলোকে CWC এখন পত্ৰ প্ৰেৰণ দিছে আৰু গোটেই বিষয়বস্তুটো অতি গুৰুত্ব সহকাৰে CWC লৈছে আৰু যিগৰাকী আচলতে চৰকাৰে ধেমাজি জিলা আয়ুক্ত কাৰ্যালয় যিগৰাকী ঘনকৃষ্ণ পেগু নামৰ যিগৰাকী ব্যক্তিৰ কথা উল্লেখ কৰা হৈছে তেওঁক যিহেতু CWC আচলতে তেওঁক সোধপোছৰ বাবে তেওঁকো আচলতে ইতিমধ্যে মাতিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বন কৰা শিশু হিচাপে যিহেতু কিশোৰী আচলতে কণমানিগৰাকী পিতৃয়ে আচলতে মাতৃয়ে তেওঁক ঘৰলৈ দি থৈ গৈছিল আৰু তাৰ বিনিময়ত তেওঁ আচলতে ঘৰখনত আচলতে তেওঁ ঘূৰি যাবলৈ ইচ্ছা কৰা নাই কণমানিগৰাকী কাৰণ পিতৃয়ে যিহেতু মাতৃক শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত মাতৃ আৰু পিতৃ মাতৃৰ অভিভাৱকৰ লগত আচলতে সেই কণমানিগৰাকী যাব বিচৰা নাই যাৰ বাবে ধেমাজি মাছখোৱাৰ যি আচলতে শিশু আশ্ৰয় গৃহ আছে সেই আশ্ৰয় গৃহলৈ আচলতে কণমানিগৰাকীক প্ৰেৰণ কৰা হ'ব প্ৰাঞ্জল ধন্যবাদ এবাৰ শিৱসাগৰত আলফা স্বাধীনৰ নামত ধন দাবী ঘটনাৰ পাছতে বেতবাৰীৰ পৰা আটক হৈছে দুজন ধৃতকেইজনৰ নাম উমা চাংমাই ওৰফে মুকুতা আৰু প্ৰদীপ বৰা পুনৰবাৰ জনাইছোঁ আলফাৰ প্ৰতিবাদ দিৱসৰ পূৰ্বে দুজনকৈ যুৱক ধৰা পৰিছে তেওঁলোকে আলফা স্বাধীনৰ নামত ধন দাবী কৰিছিল ঘটনাৰ পাছতেই শিৱসাগৰৰ বেতবাৰীৰ এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ধৃতকেইজনৰ নাম উমা চাংমাই ওৰফে মুকুতা আৰু প্ৰদীপ বৰা এওঁলোকে আলফা স্বাধীনৰ নামত ধন দাবী কৰিছিল শিৱসাগৰত আমাৰ সাংবাদিক প্ৰদীপ আছে ফোন লাইনত প্ৰদীপ প্ৰকৃততে এওঁলোক আলফা স্বাধীনৰ কেডাৰ হয় নে নহয়
প্ৰাঞ্জল এই কথা আৰক্ষীয়ে বৰ্তমানলৈকে স্পষ্ট কৰা নাই যিহেতু বিগত কেইমাহমানৰ পৰা আলফা স্বাধীনে শিৱসাগৰ জিলাত বিশেষকৈ উজনি অসমত কাৰ্যকলাপ অধিক বৃদ্ধি কৰিছে শেহতীয়াকৈ IED উদ্ধাৰ হৈছে ইয়াৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তত ধন দাবী কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে তেনে সময়তে আজি বিয়লি শিৱসাগৰ আৰক্ষী এটা উচ্চপদস্থ আৰক্ষী এটা দলে শিৱসাগৰ জিলাৰ বেতবাৰীৰ আলিমূৰৰ পৰা দুগৰাকী ব্যক্তিক আটক কৰিছে আৰু তেওঁলোকৰ এজন হৈছে মুকুট চাংমাই ওৰফে উমা চাংমাই আৰু এজনৰ নাম হৈছে প্ৰদীপ বৰা বয়স প্ৰায় 52 বছৰ হ'ব আৰু মুকুট চাংমাই ওৰফে উমা চাংমাই ঘৰ হৈছে শিৱসাগৰ চাংমাই গাঁৱত আৰু প্ৰদীপ বৰা ঘৰ ডিমৌ ৰাইচাইড এই উমা চাংমাই যদিও বেতবাৰীৰ চাংমাই গাঁৱৰে স্থায়ী ঘৰ কিন্তু তেখেতে কিছু দিনৰ পৰা দিচাংমুখত কৰ্মৰত অৱস্থাত আছিলে আৰু এই দুগৰাকীয়ে এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ এগৰাকী ব্যৱসায়ীক ধন দাবী কৰা বুলি আমি বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছো আৰু আৰক্ষীক ইতিমধ্যে অৱগত কৰিছিলে এই গোটেই ধন দাবী বিষয়টো সন্দৰ্ভত ইয়াৰ পিছতে শিৱসাগৰ জিলাত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত যোৱা এটা দলে চিভিল ড্ৰেছত গৈছিলে তেওঁলোক চিভিল ড্ৰেছত গৈ আচলতে আজি ৰাতিপুৱাৰ পৰা অভিযান চলাই আছিলে তেওঁলোকে ই-ৰিক্সাত উঠি গৈছিলে আৰক্ষীৰ দলটো তাৰ পিছতে বেতবাৰীৰ আলিমূৰৰ পৰা এই ব্যক্তি দুজনক আটক কৰি বৰ্তমান মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষী এটা উচ্চপদস্থ দলে এই সন্দৰ্ভত এতিয়ালৈকে কি জব্দ কৰিছে বা তেওঁলোকে কি আৰু তথ্য পাইছে সেই সন্দৰ্ভত আৰক্ষীয়ে কোনো ধৰণৰ ভাষ্য আনুষ্ঠানিকভাৱে প্ৰদান কৰা নাই কিন্তু আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে এই প্ৰদীপ বৰা আৰু উমা চাংমাই ওৰফে মুকুট চাংমাই ব্যৱসায়িক ধন দাবী কৰিছিলে আৰু বহু লক্ষাধিক টকা দাবী কৰিছিলে আৰু সেই ধন দাবী একচুৱেলি এই যি দুজনে আচলতে ধন দাবী কৰিছিলে তেওঁলোক প্ৰকৃততে আলফা স্বাধীনৰ সৈতে জড়িত নে তেওঁলোক ভুৱা আলফাৰ নামত আচলতে ধন দাবী কৰিছে এয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই আৰক্ষীয়ে সদৰি কৰা নাই কিন্তু এই কথা জানি পোৱা গৈছে যে ব্যৱসায়িক ধন দাবী কৰিছিলে আৰু তাৰ পিছতে আৰক্ষীয়ে আজি তেওঁলোকক আটক কৰিছে ধন্যবাদ জনাইছো প্ৰতিবেশী তথ্যৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ট্ৰেডিং কেলেংকাৰীত সুমি বৰাৰ জামিন নাকচ হৈছে CBIৰ বিশেষ আদালতে নাকচ কৰিছে সুমিৰ জামিন কাইলৈ 10 জন অভিযুক্তৰ হ'ব জামিনৰ শুনানি কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত হ'ব 10 অভিযুক্তৰ জামিনৰ শুনানি প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে আংশিক অভিযোগনামা দাখিল কৰিছে CBIৰ বিশেষ ন্যায়াধীশৰ আদালতত 72 পৃষ্ঠাৰ অভিযোগনামা দাখিল অভিযোগনামাত স্পষ্টকৈ উল্লেখ দীপাংকৰৰ লুণ্ঠনৰ কোলা অধ্যায় CBI জব্দ কৰা বহু ডিজিটেল গেজেটত পোৱা বহু তথ্যও সন্নিবিষ্ট কৰিলে অভিযোগনামাত আচৰিত ঘটনা গহপুৰ কাণ্ডত বিহালীৰ চিকিৎসকৰ বিৰুদ্ধে অভিযোগৰ তদন্ত ঘোষণা আৰু মৰণোত্তৰ পৰীক্ষাৰ নামত চিকিৎসকে দাবী কৰিছিল ধন সেয়েহে তদন্ত ঘোষণা কৰা হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষকক তদন্তৰ দায়িত্ব দিয়া হৈছে 3 দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসকে লৈছিল ধন সিদানন্দ শইকীয়াৰ পৰা লৈছিল সমগ্ৰ প্ৰক্ৰিয়াটোত 25000 টকা পুত্ৰ আৰু নাতিৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধন লৈছিল গহপুৰৰ সেই মৰ্মান্তিক আৰু ভয়ংকৰ ঘটনাটোৰ কথা সকলোৰে মনতে আছে এজন পিতৃ একেধৰণে নিজৰ পুত্ৰৰ প্ৰাণ কাঢ়ি নিজেও চূড়ান্ত পথ বাছি লৈছিল সেই ঘটনাটোৰে এতিয়া এয়া এক নতুন পাৰ্শ্বক্ৰিয়া আমি দেখিবলৈ পাইছোঁ গহপুৰ কাণ্ডত বিহালীৰ চিকিৎসকৰ বিৰুদ্ধে অভিযোগৰ তদন্ত ঘোষণা কৰা হৈছে কাৰণ মৰণোত্তৰ পৰীক্ষাৰ নামত চিকিৎসকে দাবী কৰিছিল ধন অতিৰিক্ত আৰক্ষী অধীক্ষকক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে 3 দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসকে লৈছিল ধন সিদানন্দ শইকীয়াৰ পৰা লৈছিল সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 25000 টকা পুত্ৰ আৰু নাতিৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে পৰিয়ালটোৰ পৰা ধন লৈছিল তাৰ বাবে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আনফালে মৰণোত্তৰ পৰীক্ষাৰ নামত ধন লোৱাৰ কথা স্বীকাৰ কৰিছে সাফাই কৰ্মীয়ে গহপুৰৰ ঘটনাৰ অভিভাৱকৰ পৰা 3000 টকা লোৱাৰ কথা স্বীকাৰ কৰিছে এইটোৱে নহয় প্ৰতিটো মৰণোত্তৰ পৰীক্ষাতে ধন লোৱাৰ কথা স্বীকাৰ কৰিছে আপোনাৰ মানে তেনেকুৱা মই দাবী নকৰোঁ কিছুমানৰ আপোনাৰ মানুহ চাই মই দাবী কৰোঁ মানে খুব বেছি ল'লে 3000 বা 2000 তেনেকুৱা
আৰু বৰ্তমান মই আজিলৈকে ইমান দিন পঢ়িছোঁ যদিও 8 বছৰ এতিয়া 9 বছৰ হ'ব 9 বছৰ পিছতো কোনো এটা মোৰ চাকৰি নাপায় এতিয়া ইয়াত হ'ব লাগিছিলে চাকৰি এটা মোৰ কিন্তু চাকৰিটো নোহোৱাৰ কাৰণে মই এটা দাবী ধৰিবলগীয়া হৈছে দাবী ধৰিছোঁ তথাপি তেনেকুৱা নহয় মানে আপুনি সেইদিনা কিমান লৈছিলে পইচা মই সেইদিনা 2000 টকা দিছোঁ 2000 মানে কোনে দিছিলে 2000 কোনে দিছিলে দুটা কেছত মিলাই মানে মই 4000 কৈছোঁ 4000 পিছত মোক 3000 টকা এটা দিছিলে কোনে দিছিলে আপোনাৰ সেইটো আপোনাৰ তেওঁলোকৰ গাৰ্জেন মানুহে দিছে ক'ৰ গাৰ্জেন কেইজন ক'ৰ আছিলে আপোনাৰ গহপুৰ আৰু বৰ্তমান আপোনাৰ যোনটো বাপেক পিতেক মৰাটো সেইটো দুটা মিলাই পেলাই দিছে 3000 টকা দিছে দুটা মিলাই তাৰপৰা আপুনি সেই ভাগটো আৰু কাৰোবাক দিছিল নেকি নাই মই সেইবিলাক আৰু কাকো দিবলৈ নাই তেওঁলোকৰ গাৰ্জেনে মোক দিছে গাৰ্জেনে দিছে হয় মানে তাৰ বাপেক নে খুৱাক হয় তেওঁ দিছে মোক মানে আৰু বেলেগ মই নাজানো আৰু মই তেনেকুৱা দাবীও নকৰোঁ পুত্ৰ নাতিক একেনিশাই হেৰুৱাই নিশ্চয় হৈ পৰিছিল দুৰ্ভগীয়া পিতৃ ভয়ংকৰ বিপদৰ পিছতো নাতি পুত্ৰৰ মৰণোত্তৰ পৰীক্ষাৰ নামত 25,000 টকা ব্যয় কৰিবলগীয়া হোৱাত ক্ষোভিত হৈ পৰিছে দুৰ্ভগীয়া পিতৃ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসকে দাবী কৰিলে ধন মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসক আৰু চাফাই কৰ্মীক দিবলগীয়া হ'ল 11,000 টকা আনহাতে গহপুৰৰ পৰা বিহালীলৈ 35 কিলোমিটাৰ দূৰত্বলৈ অনা দুখন এম্বুলেন্সত দিবলগীয়া হ'ল 14,000 টকা মৰণোত্তৰ পৰীক্ষাৰ বাবে 25,000 টকা ব্যয় কৰিলে দুৰ্ভগীয়া পিতৃ চিদানন্দ শইকীয়াই ইফালে 12 দিন ধৰি আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই মৃগাংক শইকীয়াৰ স্কুটিখনৰ মৃগাংক শইকীয়াৰ পিতৃ চিদানন্দ শইকীয়াৰ প্ৰশ্ন চৰকাৰ তথা প্ৰশাসনলৈ কি কাৰণে মৰণোত্তৰ পৰীক্ষাৰ বাবদ 25,000 টকা ভৰিব লগা হ'ল মৰণোত্তৰ পৰীক্ষাৰ নামত চৰকাৰী চিকিৎসকে কিয় দাবী কৰে ধন আনকি দুৰ্ভগীয়া পৰিয়ালটোক আজিলৈকে প্ৰশাসনৰ লোকে খবৰ নোলোৱা বুলি আক্ষেপ প্ৰকাশ কৰে দুৰ্ভগীয়া পিতৃ চিদানন্দ শইকীয়াই আনহাতে এই ঘটনাত হত্যাকাণ্ডৰো সন্দেহ কৰিছে পত্নীয়ে উল্লেখযোগ্য যে যোৱা 7 নৱেম্বৰত গহপুৰৰ হুলেঙিৰ 7 বছৰীয়া পুত্ৰক ডিঙি চেপি হত্যা কৰি পলায়ন কৰিছিল মৃগাংক শইকীয়াই আৰু সেইদিনা সন্ধিয়া 7 মান বজাত পত্নী ঘৰত নথকাৰ সুযোগত মৃগাংক শইকীয়াই খোৱা পাতিতে 7 বছৰীয়া পুত্ৰ ইমানক হত্যা কৰি স্কুটিলৈ পলায়ন কৰিছিল কিন্তু ৰহস্যজনকভাৱে 8 নৱেম্বৰত গহপুৰ বৰিগাঁৱৰ এজন লোকৰ ঘৰৰ ছাদৰ ওপৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল মৃগাংক শইকীয়াৰ মৃতদেহ ঘৰৰ মালিকে প্ৰত্যক্ষ কৰিছিল মৃগাংকৰ মৃতদেহ কিন্তু ৰহস্যজনকভাৱে নোহোৱা হৈছিল মৃগাংকৰ স্কুটিখন অথচ স্কুটিৰ চাবিটো আছিল মৃগাংকৰ পেণ্টৰ পকেটত 12 দিন ধৰি স্কুটিখনৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে এতিয়া প্ৰশ্ন হৈছে ক'ত গ'ল মৃগাংকৰ স্কুটিখন মৃগাংকক হত্যা কৰাৰো সন্দেহ কৰিছে পৰিয়ালে স্কুটি উদ্ধাৰ তথা আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা 7 নৱেম্বৰ ৰাতি 2 বজাৰ পিছৰ পৰা আজিলৈকে মোৰ প্ৰশাসন যন্ত্ৰৰ কোনো এজন ব্যক্তি লাগিলে তেওঁ যি পদবীয়ে নহওক আৰু আৰক্ষী কোনো ধৰণৰ যোগসূত্ৰ মোৰ লগত নাই মই সেইটো অতি পৰিতাপৰ কথা স্কুটিখনটো আজিলৈকে পোৱাই নাই গতিকে সেইটোতো অতি মৰ্মান্তিক কথা এই স্কুটিখনৰ কথা তথ্য ল'বৰ কাৰণে কাৰণ নম্বৰটো বিচাৰি মোক যেতিয়া বিচাৰিছিলে তেতিয়া মই কৈছোঁ স্কুটিখন নম্বৰ মোৰ মনত নাই কিন্তু সেইটো ফোনটো এৰি থৈ গৈছে মোবাইল ফোনটোৰ পৰা উলিয়াই আৰক্ষীয়ে নিজে নাম্বাৰ লৈ গৈছে গতিকে সেই নাম্বাৰ লৈ যোৱা স্কুটিখন কিন্তু আজি 13 দিনৰ দিনৰ কোনো সংসত্ৰ নাই তেওঁলোককতো আনিবলৈ হোৱা সময়ত মইতো একো গম নাপাওঁ কিন্তু পাছত 4 দিনমানৰ পাছত গম পাইছোঁ আৰু যে পাপা এনেকৈ পইচা মিলাই পেলাই দিব লগা হৈছে এম্বুলেঞ্চ দুখন তাৰপৰা তাত চুইপাৰ খৰচ ডক্টৰৰ খৰচ তেনেকৈ বুলি তাৰপিছত 25,000 টকা লৈছে তেওঁলোকে চব মিলাই মেলি পেলাই ঘৰলৈ তেওঁ অনালৈকে চৰকাৰক কওঁ যাতে সেইখিনি কাৰো লগত নহওক বা তেনেকুৱা কাৰো লগতে নকৰক সেইটো যাতে গুৰুত্ব দিয়ে আৰু অসম আৰক্ষী বিভাগক এইটোৱে ক'ম আজি 13 দিন 14 দিন হৈ গ'লগৈ তেওঁলোকে স্কুটিখনৰ কোনো যোগাযোগ নকৰিলে বা তেওঁক কোনোবাই নি কিবা কৰিলেই নে স্কুটিখনৰ চাবিটো তেওঁৰ পকেটত আছে স্কুটিখন নাই আজি আমাৰ ঘৰৰ কাষতে হয় সেই ঘটনাটো সেইটো বিচাৰ গোচাৰ চলাব লাগিছিলে ইফালে এতিয়াও সন্ধান নাই নাৱৰ পৰা গুৰিয়াই ডিব্ৰু নৈত পেলাই হত্যাৰ চেষ্টা কৰা মনোজ পুৰায়া নামৰ লোকজনৰ SDRFে উদ্ধাৰ অভিযান চলাই আছে যদিও লোকজনৰ কোনো সন্ধান উলিয়াব পৰা নাই আনহাতে আৰক্ষীৰ জালত পৰা নাই গুৰিয়াই নাৱত উঠিব নিদিয়া নাৱৰীয়াজনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি অনুমান কৰা হৈছে কালিৰ এই ঘটনা আচলতে দেওবাৰৰ এই ঘটনা পোহৰলৈ আহিছিল কালি কিন্তু এই ঘটনাই বহুকেইটা প্ৰশ্নৰ সৃষ্টি কৰিছে এজন অচিনাকি ব্যক্তি তেওঁ আৰু সেই মনোজ নামৰ ব্যক্তিগৰাকীয়ে নাৱৰ পৰা পৰি যোৱা মহিলা আৰু সন্তানক নাৱৰ পৰা পৰি যোৱাৰ পাছত পানীত সাঁতুৰি তেওঁলোকৰ জীৱন ৰক্ষা কৰি নাৱত তুলি দিছিল
কিন্তু যেতিয়া নিজেই সেই নিৰ্দিষ্ট নাওখনত উঠিবলৈ চেষ্টা কৰিছিল সেই নাওখনৰ নাৱৰীয়াই গুৰিয়াই তেওঁক আকৌ পানীত পেলাই দিলে এই ঘটনা এতিয়া ৰহস্যঘন হৈ পৰিছে কিন্তু নাৱৰীয়াজনৰ এতিয়ালৈকে কোনো সন্ধান নাই কিয় নাৱৰীয়াজনে এই কাম কৰিলে সেয়া এটা নুবুজা সাঁথৰ হিচাপে পৰিগণিত হৈছে তিনিচুকীয়াৰ ডিব্ৰু নৈ ঘটনাৰ মূল অভিযুক্ত অমৃশ মিপুন বুলি গম পোৱা গৈছে মনোজ পুৰায়া গুৰিয়াই নৈত পেলাইছিল অমৃশ মিপুনে নাৱত উঠিব দিয়া নাছিল মনোজে প্ৰাণ ৰক্ষা কৰিছিল 4জন লোকৰ প্ৰাণ ৰক্ষা কৰা মনোজক নাৱত উঠিব নিদিলে অমৃশে নাম সন্মুখলৈ আহিছে সেই নাৱৰীয়াজনৰ অমৃশ মিপুন এই অমৃশ মিপুন এতিয়া ক'ত আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই অমৃশে কিয় এই কাম কৰিলে সেয়াও এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু নামটো সন্মুখলৈ আহিছে যিহেতু অমৃশ মিপুন অতি শীঘ্ৰে হয়তো আৰক্ষীৰ জালত পৰিব ইফালে আৰক্ষীৰ অভিযানৰ সমান্তৰালকৈ দধিয়াৰ স্থানীয় লোকেও অভিযুক্ত অমৃশ মিপুনক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়াৰ চেষ্টা কৰি আছে আনহাতে বৰ্তমানেও সন্ধানহীন মনোজ আৰু তেওঁৰ ঘৰত সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ মাছ ধৰি খৰি বিক্ৰী কৰি ঘৰখন চলাই থকা একমাত্ৰ লোকজন সন্ধানহীন হৈ থকাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে 2 কন্যা আৰু এটা সন্তানৰ পিতৃ মনোজে একমাত্ৰ উপাৰ্জনকাৰী গোটেই পৰিয়ালটো ইফালে পিতৃৰ সন্ধানহীন হৈ থকাৰ খবৰ পায়ো ধনৰ অভাৱত ঘৰলৈ আহিব পৰা নাই পুত্ৰ অমৃশ মিপুন বোলা এজন ব্যক্তিয়ে আমাৰ যিগৰাকী দিনজানৰ এজন নিৰি দাদা এজনে তেওঁ মহিলাসকলক উদ্ধাৰ কৰাৰ সময়ত তেওঁ খুব নিৰ্মমভাৱে অত্যাচাৰ চলালে যে সেই নিৰি লোকজনক দিনজানৰ দাদাজনক লাত ঘূৰ মাৰি তেওঁক নদীৰ বুকুত পেলোৱা কাণ্ডটি এটা একদম নভবা নোপোনা এটা ঘৃণনীয় কাণ্ড খুব এটা বেয়া লাগিছে আমি যে তেওঁ যি ধৰণে এনেকুৱা ধৰণৰ সেই দাদাজনক অত্যাচাৰ কৰিলে তেওঁৰ পৰিয়ালক আজি অন্ধকাৰ কৰিলে মই এই মঞ্চৰ পৰাই তেওঁক দদিয়া পুনঃস্থাপন দাবী সমিতিৰ সম্পাদক হিচাপে আৰু দদিয়াৰ স্থানীয় ব্যক্তি হিচাপে যুৱক হিচাপে মই তেওঁক এইখন মঞ্চৰ পৰাই গৰিহণাৰ ধিক্কাৰ দিছোঁ আৰু এইজন ব্যক্তিক কোনোৱে যাতে সুৰক্ষা নিদিয়ে এইজন ব্যক্তিক ওলাই আনি কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে আজি 3 দিন ধৰি সন্ধান নাই দিনজান পকা লাইনৰ মনোজ পাৰিয়াৰ মনোজে প্ৰায় 4জনকৈ ব্যক্তিৰ এটা নাও দুৰ্ঘটনাত প্ৰাণ বচাবলৈ গৈছিলে আৰু তাৰ পিছত কিন্তু নিজৰ প্ৰাণ আহুতি দিবলগীয়া হৈছে কিয়নো মনোজক ইতিমধ্যে মাৰি পেলোৱা হৈছে বুলি অভিযোগ উত্থাপন হৈছে আৰু ভিজুৱেলে ইতিমধ্যে এটা ভাইৰেল হৈছে আৰু তাৰ পিছত কিন্তু লাগিছে তুলপাৰ মই এই মুহূৰ্তত যেটো মনোজৰ বাসগৃহত উপস্থিত আছো মই দেখুৱাইছো বাসগৃহৰ পৰিস্থিতি যিহেতু অমৃশ ৰিপুন বুলি এগৰাকী দধিয়াৰ লোক সেই নাওখনত সেইদিনা উপস্থিত আছিলে মনোজে যেতিয়া এটা নাও দুৰ্ঘটনা হৈছিলে আৰু নাও দুৰ্ঘটনা হোৱাত প্ৰায় কেইবাজনো লোক নাওৰ পৰা নদীত যেহেতু পৰি যায় আৰু তাৰপিছত মনোজে যেহেতু দিনজান পাৰৰ পৰা সাঁতুৰি গৈ সেই নাওখন পোৱাৰ পিছত নাওখনৰ যিসকল লোক আছে সকলো লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু উদ্ধাৰ কৰাৰ পিছত যেতিয়া নিজে নাওখনত উঠিবলৈ চেষ্টা কৰে সেইখিনি সময়তে যি অমৃশ ৰিপুন বুলি এগৰাকী ব্যক্তি আছিলে সেই নাওখনত উপস্থিত সেই ব্যক্তিগৰাকীয়ে মনোজক গুৰিয়াই নাওৰ পৰা উঠিব নিদিয়ে আৰু তাত যেহেতু নদীৰ বুকুত মনোজ আসলে ক'ত যায় সেয়া এতিয়ালৈকে গম পোৱা যোৱা নাই যেহেতু আৰক্ষীৰ অভিযান চলি আছে কিন্তু সেই মনোজৰ তেতিয়াৰ পৰাই যেহেতু মনোজ নিৰুদ্দিশ হৈ পৰে সেইখিনি সময়ৰ পৰা আৰু এতিয়ালৈকে মনোজৰ কোনো সন্ধান নাই আজি 3 দিন হৈছে পুনে পত্নীৰ ওচৰলৈ যাম কিছু কথা জানিবলৈ যত্ন কৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছো এই ঘটনাটো যেতিয়া সংঘটিত হৈছে তাৰ পিছত জানাব পৰা গৈছে এটা ভিডিঅ' ওলাইছে য'ত মনোজক নাও উঠিব দিয়া নাছিলে এজন লোক অমৃশ ৰিপুন বুলি নাম জানিব পৰা গৈছে তেওঁ কিন্তু মনোজক গুৰিয়াই পানীত পেলাই দিছিলে এই ক্ষেত্ৰত আপোনাৰ ওচৰলৈ আহিছো এগৰাকী পত্নী হিচাপে মনোজ কেনেকুৱা আছিলে তেওঁ কি কৰিছিলে সেয়া জানিব বিচাৰিম दिन हाजिरा काम करत रहे घर चलात रहो खड़ी उड़ी माछ मार के घर चलात रहे हमर हस्बैंड रहनो ओए घर चलात रहे এখন हमने के अवस्था की होई আৰু সেই দিনাখন ঘটনাটো আপুনি কি গম পাইছে প্ৰত্যক্ষদৰ্শী কি দেখিছিলে মনোজ বচাব গৈছিলে হাতুৰি জানিব পৰা গৈছে মানুহ গিলা এনেকা কৈছে তুমি দেখা নাই মই সাঁজে শুনবি বাতটা সাঁজ মই যাই ঘটনা হল পিছে যাই সাঁজ আপুনি ভিডিঅ'টো নিশ্চয় দেখিছে য'ত মনোজক গুৰিয়াই কালি দেখিলেন ভিডিঅ'টা কাল দেখলি ভিডিঅ'টা কালি দেখিছিলে হয় এতিয়া আপোনাৰ যেটো দুগৰাকী সন্তান আছে পুত্ৰ আছে
কেনেকৈ ঘৰখন আপোনাৰ ইমান দিনে মনত যিহেতু সকলোৱে জানো যে মনোজে দিন হাজিৰা কৰি বা কেতিয়াবা মাছ মাৰিছিলে নাৱত, খুব ভাল এগৰাকী ব্যক্তি আছিলে। যি ওচৰ চুবুৰীয়া আছে সকলোৱে একে কথা কৈছে মনোজৰ বিষয়ে যে এনেকুৱা এগৰাকী ব্যক্তিক যে আচলতে এনেধৰণৰ ঘটনা সংঘটিত হ'ব সেয়া কিন্তু কোনো ভাবিব পৰা নাই এই মুহূৰ্তত। চৰকাৰৰ ওচৰত কিবা অনুৰোধ? এতিয়াতো মোক ঘৰ চলাবৰ কাৰণে কিবা এটা লাগে ন, নহ'লে ল'ৰা ছোৱালীক কিরকম দেখভাল করবো আমি? এটা তো কোনো একটা ব্যবস্থা করে লাগি। নাইকিয়া মানুষ আমি কাহা যাব কাম করব, টেম্পারি মানুষ। আপুনি ক'ৰবাত কৰে নেকি কিবা? নাই, আমি বাগানে কাম করি, বাগান পাচ্ছি না, এখন বন্ধ হয়ে গেলে, বাগান বন্ধ হয়ে গেলে, এখন তো কাম তো করকে লাগি না। ডিব্ৰুগড় বগীবিলত ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ। দুখন বাহনৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত এগৰাকী যাত্ৰী। আহত হয় 11জন যাত্ৰী। ডিব্ৰুগড়ৰ পৰা জোনাই অভিমুখে গৈ থকা AS22C66B 2 নম্বৰৰ ট্ৰেভেলাৰ বাহন আৰু চিলাপথাৰৰ পৰা শিৱসাগৰ অভিমুখী এল্টো বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই ঘটনা সংঘটিত হয়। আনহাতে এল্টো বাহনত থকা 5জন যাত্ৰীৰ এজন যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন 4জন যাত্ৰীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জনা গৈছে। আনহাতে ট্ৰেভেলাৰখনৰ আন 7জন যাত্ৰীৰ স্বাস্থ্যৰ অৱস্থাও গুৰুতৰ। ডিব্ৰুগড়ৰ পৰা আহিছো, তাৰ পৰা আহিছে, অহাৰ পিছত ডাইৰেক্ট ইপিনে ৱাললৈকে গৈছে। তাৰ মই ব্ৰেক মাৰি ইয়াত ৰখাইছো, তাৰ পৰা খুন্দা লাগি গ'ল, এইপিনে গাড়ীটো আহি গ'ল। খুন্দা লগাই আপোনাৰ পেচেঞ্জাৰ আছিলে নাই? পেচেঞ্জাৰ আছিলে। কিমান পেচেঞ্জাৰ আছিলে আপোনাৰ? 25জন আছে। 25জন। দুখ পাইছে নি আপোনাৰ গাড়ী পেচেঞ্জাৰে দুখ পোৱা নাই, এজনো পোৱা নাই? আৰু ইখন গাড়ী কি দেখিলে আপুনি? কেইজন আছিলে তাত ইখন গাড়ী? এখন গাড়ীত 5জন আছে। 5জন? তেওঁলোকৰ অৱস্থাটো কেনেকুৱা আপুনি দেখা মতে? অৱস্থাটো ইহঁতৰতো কিবা আছে বাৰু, দেখিলো ময়ে মানুহকেইটা ওলালোগে, দৰ্জা খুলি কিনি চবকেইটা খুলি কিনি ওলাই কিনি ইপিনে নমাই দিছো আৰু। নিশা ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰা কৰাৰ সময়ত হওক সাৱধান, কিয়নো নিশা হ'লে ৰাষ্ট্ৰীয় ঘাইপথত চলে দুৰ্বৃত্তৰ ত্ৰাস। নগাঁৱৰ উৰিয়া গাঁৱত 3 কুখ্যাত ডকাইত আৰক্ষীৰ জালত পৰাৰ পিছতে পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। উজনি নামনিলৈ নিশা যাত্ৰা কৰোঁতে সাৱধান। সামগ্ৰীৰ ৰাজপথত পিনপিনাই ফুৰিছে ডকাইতে। নগাঁও আৰক্ষীৰ জালত 3 দুধৰ্ষ ডকাইত। নিশা ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰাৰ বাবে পৰিকল্পনা কৰিছে সামগ্ৰীৰ দুধৰ্ষ ডকাইতৰ দলে। ইতিমধ্যে নগাঁও আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে 3টাকৈ দুধৰ্ষ ডকাইত, উদ্ধাৰ হৈছে চোকা অস্ত্ৰ শস্ত্ৰ। হয়, নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতিৰ বাবে পুনৰ তৎপৰ হৈছে দুধৰ্ষ ডকাইতৰ দল। সোমবাৰে নিশা নগাঁৱৰ উৰিয়া গাঁৱত আৰক্ষীৰ অভিযানত জালত পৰিছে সামগ্ৰীৰ 3 দুধৰ্ষ ডকাইত। এটা তেল ডিপোত তেল ভৰাবলৈ লওঁতেই গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুধৰ্ষ ডকাইতৰ দলটো। চিচি কেমেৰাত বন্দী আৰক্ষীৰ অভিযানৰ দৃশ্য। আৰক্ষীৰ জালত মৰি পুথিখাইটিৰ ডকাইত আমিৰ হামজা, কাৱৈমাৰীৰ ডকাইত জহিৰুল ইছলাম, হাফিজ ভূঞাক গ্ৰেপ্তাৰ। আৰক্ষীয়ে জব্দ কৰিছে ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা 2খনকৈ বাহনো। जैसे कि वो बाहर से आया था आदमी, कहीं ओवरटेक करके आया था। किधर से आया था? गुवाहाटी साइड से आ रहा था। इसमें तेल भराने के लिए घुसा है। उसके बाद में वो पुलिस लोग आके यहाँ पे वो लोग को पकड़ लिया है। কিন্তু অভিযোগ মতে 3খন গাড়ীত আহিছিল ডকাইতৰ দলটো। অভিযানৰ সময়তে আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিবলৈ সক্ষম হয় আন এখন গাড়ীত অহা কেইবাটাও ডকাইত। উল্লেখযোগ্য যে 2011 চনৰ পৰা 2015 চনলৈ নগাঁৱৰ বাইপাছত সংঘটিত হোৱা ডকাইতিৰ ঘটনাৰ বাবেই নিশা এই পথেৰে অহা যোৱা কৰিবলৈ ভয় কৰিবলৈ লৈছিল সাধাৰণ লোকে। কিন্তু 2016 চনৰ পিছত নগাঁও আৰক্ষীয়ে তৎপৰতাৰে ডকাইতৰ বিৰুদ্ধে অভিযান চলোৱাৰ পাছত কিছু হাম কাটিছিল ডকাইতৰ সন্ত্ৰাস। পিছে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছৰে পৰা পুনৰ এই ৰাষ্ট্ৰীয় ঘাইপথটোত বৃদ্ধি পাইছে ডকাইতিৰ ঘটনা। শেহতীয়াকৈ ডকাইতৰ দলে সৰ্বশান্ত কৰিছিল গুৱাহাটীৰ পৰা গোলাঘাটলৈ যোৱা এটি পৰিয়ালক। এতিয়া 3খনকৈ বাহন লৈ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ দলে পিনপিনাই ফুৰা ঘটনাই আতংকিত কৰিছে সাধাৰণ ৰাইজক।
নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট Presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল 15 দিনে নিহুত অব্যাহত শিক্ষাৰ্থীৰ অনশন সবিশেষ পৰৱৰ্তী খণ্ড Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল বাতৰিখিনিতে সময় বাণিজ্যিক বিৰতিৰ